গাইজ বলক আজি তেল নিদিয়াকৈ গাহৰি মাংস বনাই খাওঁ সেয়াও মেষ্টা শাকৰ লগত তো চলো গাইজ এই ৰেচিপিটো আজি মোৰ ষ্টাইলত বনাই আছো তো 100 টকাৰ একদম পিয়ৰ লোকেল গাহৰি লৈ আনিছো আৰু এইখিনি মই ধুনীয়াকৈ বইল কৰি লৈছো প্ৰথম বেছি আনা নাই মাত্ৰ 100 টকাৰ আনিছো এজনে মানুহ যিহেতু বইল কৰি ল'লে ভাল কিবা লেতেৰা থাকিলে এইবিলাক ওলাই যায় আৰু এইখিনি আমাৰ ফাইনেলি বইল হৈ গ'ল এতিয়া এইখিনি প্লেট এখনত ওলাই লওঁ পিঁয়াজ জলকীয়া আদা নহৰুখিনি মই ধুনীয়াকৈ ৰেডি কৰি লওঁ গাইজ মই বেছি মছলা নিদিওঁ মানে মাংস চাংস বনালে বেছি মছলা ইউজ নকৰোঁ মই তো পিঁয়াজখিনি ধুনীয়াকৈ কাটি লৈছোঁ লগতে আদা নহৰু ধুনীয়াকৈ বটিম লগতে জিৰা তেনেকুৱা কিবা কিবি অলপ মাৰি দিম আৰু আলু এটা দিম লগতে বিলাহী এটা দি দিম গাইজ আদা নহৰুখিনি ধুনীয়াকৈ মই ফাৰ্ষ্ট বটি লওঁ আৰু মই নিজে লগোৱা মেষ্টা আছে ইয়াতে তো গাইজ মেষ্টা দুই টাইপৰ থাকে মানে এটা হৈছে টেঙা আৰু এইটো অলপমান তিতা টাইপৰ এইটো মানে কোমলত এইটো টেঙাও লাগে বাৰু তো এয়া দি দিম ইয়াত মোৰ লাই শাকো আছে 3-4ডাল মান ফাইনেলি চব ৰেডি গেছটো জ্বলাই দিছোঁ কেৰাহীটো বহাই দিছোঁ যিহেতু তেল নিদিয়াকৈ বনাম তাৰ কাৰণে কেইপিচমান গাহৰি মাংস দি দিছোঁ তেল টাইপ কিছু সময় ভাজাৰ পিছত ইয়াৰ পৰা তেল ওলাই গৈছে এতিয়া মাংস কেইপিচ ওলাই থৈ দিওঁ তাৰপিছত এতিয়া দি আছোঁ পিঁয়াজ ধুনীয়াকৈ পিঁয়াজখিনি ফাৰ্ষ্ট ফ্ৰাই কৰি লওঁ এতিয়া আকৌ গোটেই মাংসখিনিয়ে ঢালি দিলোঁ অলপ সময় ভাজি আছোঁ আদা নহৰু বটি থোৱাখিনি দি দিলোঁ আৰু ভাজি আছোঁ কিছু সময় ভাজি নিমখ দি দিলোঁ অলপমান জিৰা মাৰি দিছোঁ আকৌ ভাজি আছোঁ এইবাৰ অলপ ঢাকনিখন দি দিছোঁ ঢাকনিখন উঠাই চালোঁ আৰু ভাজি আছোঁ এইবাৰ বিলাহী আলু চবখিনি দি দিছোঁ একেলগে হালধি দিব পাহৰি গৈছিলোঁ অলপ হালধি মাৰি দিছোঁ আকৌ ঢাকনি মাৰি দিছোঁ এইফালে ভাতৰ কাৰণে কুকাৰটোও বহাই দিওঁ বাৰু এফালে মাংস বনি আছে আৰু এফালে ভাত আমাৰ মাংস সিজি গৈছে এতিয়া দিওঁ মেষ্টা পাতখিনি অলপ ঢাকনি লগাই দিছোঁ আৰু আনফালে আমাৰ ভাত হৈ গ'ল ৰেডি মাংস খাব পৰা হৈ গৈছে কিন্তু অলপমান দি দিম পানী দি পুনৰ লগাই দিছোঁ ঢাকনি আমাৰ ৰেচিপি প্ৰায় ৰেডি হৈ গৈছে মানে ফাইনেলি খাব পৰা হৈ গৈছে আৰু ধুনীয়াকৈ কাঁহীত ভাত আৰু বাতিত মাংস লৈ লৈছোঁ আৰু গাইজ আপোনালোকে কেতিয়াবা এনেদৰে বনাই খাব বস্তুটো একদম মজা লাগে বিলাহীও দিছোঁ লগতে মেষ্টা দিছোঁ আলু দিছোঁ তো আপোনালোকে এনেদৰে কেতিয়াবা বনাই খাব আৰু আজি ৰাতিৰ সাঁজ এনেদৰে খাই দিওঁ বাই বাই ৰেচিপিটো কেনে লাগিল কমেণ্ট কৰি জনাই দিব গাইজ বাই বাই